অভিশপ্তা উৰ্বশী আৰু ৰজা পুৰুৰবা। পৌৰাণিক কাহিনী অনুসৰি স্বৰ্গত বাস কৰা অপ্সৰাসকলৰ ভিতৰত উৰ্বশীক সৰ্বশ্ৰেষ্ঠ নৃত্য প্ৰতিয়সী আৰু আটাইতকৈ সুন্দৰী বুলি গণ্য কৰা হৈছিল। তেওঁৰ দেহৰ শাৰীৰিক গঠনৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনা তুলনাবিহীন। তেওঁ স্বৰ্গৰ দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ ৰাজসভাৰ প্ৰধান নৰ্তকীও, যক্ষ ৰক্ষক গন্ধৰ্ব কিন্নৰ দেৱতা দেৱৰ্ষিয়ে আনকি নাট্যগুৰু ভৰত মুনিয়েও উৰ্বশীক মৰম চেনেহ নকৰাকৈ থকা নাছিল। তেওঁলোকে স্বৰ্গতে বাস কৰিছিল যদিও স্বৰ্গৰাজ ইন্দ্ৰই বিভিন্ন সময়ত আৰু উদ্দেশ্যৰে তেওঁলোকক মৰ্ত্যলৈ পঠাইছিল। কোনোবা ঋষিমুনি বা দৈত্যাসুৰে দেৱতাৰ স্বাৰ্থৰ বিপৰীতে বৰ বিচাৰি একেৰাহে বহুত বছৰ ঘোৰ তপস্যা কৰিলে সেই তপস্যা বিঘ্নিত কৰিবলৈ অপ্সৰাসকলক ইন্দ্ৰই মৰ্ত্যলৈ প্ৰেৰণ কৰিছিল। বহু পৌৰাণিক কাহিনীত আমি পাওঁ যে অসুৰসকলে স্বৰ্গৰাজ্য অধিকাৰ কৰিবলৈ চেষ্টা কৰি দেৱৰাজ ইন্দ্ৰক আমনি কৰিছিল। তাৰ বাবে মাজে সময়ে যুদ্ধ হৈছিল। আনহাতে অসুৰবিলাকক পৰাভূত কৰিব পৰাকৈ দেৱতাসকল যথেষ্ট শক্তিশালী নাছিল। কেতিয়াবা তেওঁলোকে মৰ্ত্যত বাস কৰা পৰাক্ৰমী ৰজাৰো সহায় বিচাৰিব লগা হৈছিল। দেৱতাসকলক যুদ্ধত সহায় আগবঢ়োৱা দুজন ৰজা হৈছে মুচুকুন্দ আৰু পুৰুৰবা। মুচুকুন্দ আছিল মহাৰাজ মান্ধাতাৰ পুত্ৰ। পুৰুৰবা যদিও দেৱতাৰ বংশৰ, তেওঁ কিন্তু জন্ম লাভ কৰিছিল ইলা নামৰ এগৰাকী ক্ষত্ৰিয় ৰমণীৰ গৰ্ভত। এওঁ বুধৰ পুত্ৰ আৰু চন্দ্ৰ দেৱতাৰ নাতি আছিল। ৰজা পুৰুৰবাই মহাপৰাক্ৰমেৰে ৰাজ্য শাসন কৰিছিল। তেওঁ অতি ৰূপৱান আৰু গুণৱান ৰজা আছিল। বিবিধ যজ্ঞ সমাপন কৰি ব্ৰাহ্মণসকলক তেওঁ প্ৰচুৰ দান দক্ষিণা প্ৰদান কৰিছিল। তেওঁ প্ৰজাৰঞ্জক, জ্ঞানী, দামী, নীতিজ্ঞ, দয়াশীল আৰু মহাপৰাক্ৰমী ৰজা আছিল। স্বৰ্গৰাজ ইন্দ্ৰইও তেওঁক শ্ৰদ্ধা কৰিছিল। পুৰুৰবাই দেৱৰাজক যুদ্ধ আৰু আন প্ৰকাৰেও সহায় কৰি তেওঁৰ সৈতে অধিক মিত্ৰ হৈছিল। এনেবোৰ কাৰণত ৰজা পুৰুৰবাই দেৱৰাজ ইন্দ্ৰৰ লগত স্বৰ্গৰাজ্য আৰোহণ কৰিবলৈ সুবিধা লাভ কৰিছিল। এবাৰ পুৰুৰবা দেৱলোকৰ নাট্যশালাত উৰ্বশীৰ নৃত্য আৰু দেখি তেওঁৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হল। উৰ্বশীয়েও যেন এই কথা গম পাই তাৰ সঁহাৰি জনাইছিল। মিত্ৰবৰুণ নামৰ এজন দেৱতাই উৰ্বশীৰ ৰূপ যৌৱনত আকৰ্ষিত হৈ তেওঁক পাবৰ বাবে কামনা কৰিছিল। কিন্তু উৰ্বশীয়ে এই কথাত সন্মত নোহোৱাত মিত্ৰবৰুণে লাজে অপমানে ক্ষুণ্ণ হৈ উৰ্বশীক মৰ্ত্যত মনুষ্য পত্নী হবলৈ অভিশাপ দিলে। স্বৰ্গৰ শ্ৰেষ্ঠা সুন্দৰী মৰ্ত্যত মানৱী ৰূপে থকা সময়ত পুৰুৰবাক স্বামীৰূপে বৰণ কৰিছিল। কিন্তু উৰ্বশীয়ে স্বামী বৰণ কৰাৰ সময়ত পুৰুৰবাক কৈছিল, মহাৰাজ পুৰুৰবা, মোৰ দুটা ভেড়া ছাগলীৰ পোৱালি আছে। মই সিহঁতক মাতৃৰূপে প্ৰতিপালন কৰিছো। সেই পোৱালি দুটাক মই সদায় আমাৰ পালেঙৰ দুয়োকাষে বান্ধি ৰাখিম। আপুনি সিহঁত দুটাক অলপো অনাদৰ কৰিব নোৱাৰিব। লগতে মই আপোনাক বিবস্ত্ৰ হোৱা অৱস্থাত কেতিয়াও দেখিব নালাগিব। এই দুটা চৰ্তৰ ব্যতিক্ৰম ঘটিলে মই আপোনাক ততালিকে পৰিত্যাগ কৰিম। পুৰুৰবাই উৰ্বশীৰ চৰ্ত মানি ললে আৰু দুয়ো বিবাহ পাশত আবদ্ধ হল। ৰজা পুৰুৰবাই মানৱী ৰূপিণী অপেশ্বৰী উৰ্বশীক পত্নীৰূপে লাভ কৰি পৰম আনন্দিত হৈ দিন অতিবাহিত কৰিব ধৰিলে। সিপিনে স্বৰ্গৰাজ্যত উৰ্বশী বহু বছৰ অনুপস্থিত থকাত দেৱৰাজ ইন্দ্ৰই গন্ধৰ্বসকলক কলে, উৰ্বশী বিহীন নৃত্য মোৰ ভাল নালাগা হৈছে। তোমালোকে যিকোনো প্ৰকাৰে তেওঁক পুনৰ স্বৰ্গলৈ অনাৰ ব্যৱস্থা কৰা। দেৱেন্দ্ৰৰ কথা শুনি বিম্ববসু আদি গন্ধৰ্বসকলে উৰ্বশীক কৌশল কৰি মৰ্ত্যৰ পৰা স্বৰ্গলৈ নিবলৈ এদিন ৰজা পুৰুৰবাৰ ৰাজ হাউলিত নিশা গোপনে উপস্থিত হল। সেই নিশা ঘোৰ অন্ধকাৰ আছিল। তেওঁলোকে গোপনে ৰজা আৰু উৰ্বশী শোৱা কোঠাত প্ৰৱেশ কৰি পালেঙৰ দুয়ো কাষে বান্ধি থোৱা ভেড়া ছাগলী পোৱালি দুটা হৰণ কৰিলে। তেতিয়া ভেড়া পোৱালি দুটাই ভীষণ চিঞৰিবলৈ ধৰিলে। ভেড়াৰ ছাগলীকেইটাৰ চিঞৰ শুনি ৰজা পুৰুৰবাই একো নকৰি পালেঙত শুই থকা দেখি উৰ্বশীৰ ভীষণ খং উঠিল। তেওঁ ৰজাক উদ্দেশি কলে, হায় মোৰ কপাল, মই বীৰ যেন ভাবি এজন কাপুৰুষকহে বিবাহ কৰিছিলো। তেওঁ মোৰ মৰমৰ ভেড়া ছাগলী পোৱালি দুটাকে চোৰৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। তেনেস্থলত মোক কেনেকৈ ৰক্ষা কৰিব? ৰজা পুৰুৰবাই ভেড়া পোৱালিৰ চিঞৰ শুনিছিল, কিন্তু বিবস্ত্ৰ হৈ থকাৰ বাবে বিচনা ত্যাগ কৰিব পৰা নাছিল। যেতিয়া তেওঁক উৰ্বশীয়ে তিৰস্কাৰ কৰিলে, তেতিয়া ৰজাই হাতত এখন তৰোৱাল লৈ ভেড়া পোৱালি উদ্ধাৰৰ বাবে অগ্ৰসৰ হল। সেই সময়ত গন্ধৰ্বসকলে কৌশলেৰে বিজুলী ঢেৰেকনিৰ পোহৰেৰে ৰাজভৱন আলোকিত কৰি পেলোৱাত ৰজাৰ বিবস্ত্ৰ দেহ উৰ্বশীৰ প্ৰত্যক্ষ হল।
ইফালে ৰজাই হাতত তৰোৱাল লৈ ভেড়া পোৱালি উদ্ধাৰৰ বাবে আগবাঢ়ি যোৱাত গন্ধৰ্বসকলে ভেড়া পোৱালি এৰি পলায়ন কৰিলে। ৰজাই ভেড়া পোৱালি দুটা হাতত লৈ শোৱনি কোঠাত প্ৰৱেশ কৰিলে, কিন্তু তেওঁ আৰু উৰ্বশীক দেখা নাপালে। বিবাহৰ পূৰ্বে উৰ্বশীয়ে দিয়া চৰ্ত ৰজা পুৰুৰবাই ভংগ কৰাৰ দুখত তেওঁক এৰি উৰ্বশী স্বৰ্গ ৰাজ্যলৈ গুচি গ'ল। এনেদৰে তেওঁ শাপমুক্ত হ'ল।